হয়, আজি আমি PRC এপ্লাই কৰিম। PRC কেনেকৈ এপ্লাই কৰিব লাগে আৰু কি ডকুমেণ্ট লাগিব আমি আজি ভিডিঅ'ত সকলো বস্তু চাম। সো কেনেকৈ এপ্লাই কৰিব লাগিব আহক। আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনালোকে এমট্ৰন আসামত আহিব লাগিব। এমট্ৰন আসামত অহাৰ পিছত আপোনালোকে নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি লগইন কৰি ল'ব। যিহঁতৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড নাই সিহঁতে নতুনকৈ বনাই ল'ব আৰু কেনেকৈ বনাই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আছে, আপোনালোকে চাই ল'ব। আপোনালোকে লগইন কৰাৰ পিছত আপোনালোকে ফৰ্মছত আহিব। ফৰ্মছত অহাৰ পিছত আপোনালোকে সাৰ্চত গৈ কিনে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট বুলি আছে সেইটো সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে গ'ত ক্লিক কৰিব। গ'ত ক্লিক কৰাৰ পিছত আপোনালোকে অনলাইনত ক্লিক কৰিব। অনলাইনত ক্লিক কৰাৰ পিছত আপোনালোকে সাবমিট অনলাইন ক্লিক কৰিব। সাবমিট অনলাইন ক্লিক কৰাৰ পিছত আপোনালোকে লেংগুৱেজটো সিলেক্ট কৰিব। লেংগুৱেজটো আপোনাৰ কি হয় কি এইটো আপোনালোকে সিলেক্ট কৰিব। ইংলিছ বুলি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে ইংলিছত টাইপিং কৰিব। টাইপিং কৰাৰ পিছত আপোনালোকে নিজৰ নাম দিব। নাম দিয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো দিব। এতিয়া আপুনি ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকে মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে ফাদাৰ্ছ নেমটো দিব। ফাদাৰ্ছ নেমটো দিয়াৰ পিছত আপোনালোকে মাদাৰ্ছ নেমটো দিব। মাদাৰ্ছ নেমটো দিয়াৰ পিছত আপোনালোকে যদি বিবাহিত হয় তেনেহ'লে পতি বা পত্নীৰ নাম দিব। লগতে নিদিলেও এইটো কথা নাই, আপোনালোকে দিব পাৰে বা নিদিব পাৰে। যেহেতু এইটো এডুকেশ্যন পাৰপাছৰ কাৰণে হয়, এইটো আপোনালোকে ৰিজেক্ট কৰি দিব পাৰে। সো গতিকে আপোনালোকে এইটো স্কিপ কৰি দিব। আধাৰ নাম্বাৰটো দিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে পেন নাম্বাৰটো দিব। গোটেই ডকুমেণ্টছ আপোনালোকে প্ৰপাৰ ভালকৈ দিব। এইটোৰ কাৰণে আপোনালোকে এটা পুলিচ ভেৰিফিকেশ্যন হ'ব। আপোনালোকে পুলিচ ষ্টেচনৰ পৰা আপোনালোকক কল কৰিব। আপোনালোকে সেই ডেট মতে আপোনালোকে তাতে যাব লাগিব। ডকুমেণ্টছ লৈ কিনে আপোনালোকে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিব লাগিব। সো এতিয়া আপোনালোকে ফাদাৰ্ছ নেমটো দিয়াৰ পিছত মাদাৰ্ছ নেমটো দিয়াৰ পিছত আপোনালোকে আধাৰ নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে পেন নাম্বাৰটো দিব। পেন নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে এড্ৰেছত আহিব। এড্ৰেছটো দিয়াৰ পিছত আপোনালোকে যদি বিচাৰে যে ইমেইল আইডিটো দি দিওঁ, আপোনালোকে ইমেইল আইডিটো দিব পাৰে। আপোনালোকে এড্ৰেছ ডিষ্ট্ৰিক্ট দি দিব। ডিষ্ট্ৰিক্টটো দিয়াৰ লগে লগে আপোনালোকে সাব ডিভিশ্যন আহিব। সাব ডিভিশ্যনটো আপোনালোকে দি দিব। যেহেতু মই এতিয়া ইমেইল আইডিটো দি আছোঁ, আপোনালোকে যদি ইমেইল আইডি দিব বিচাৰে আপোনালোকে ইমেইল আইডি দিব পাৰে। ইমেইল আইডিটো দিয়াৰ লগে লগে আপোনালোকে আকৌ আহি যাব, এড্ৰেছত আহি যাব। এড্ৰেছটো মই যিহেতু মোৰ মতে এড্ৰেছটো দি আছোঁ, গতিকে আপোনালোকে আপোনাৰ মতে এড্ৰেছটো দিব। গতিকে মই এতিয়া মোৰ মতে ডিষ্ট্ৰিক্টটো দি আছোঁ, আপোনালোকে নিজৰ মতে দি দিব। ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত আপোনালোকে সাব ডিভিশ্যনত আহিব। সাব ডিভিশ্যনটো আপোনালোকে নিজৰ মতে দি দিব। সাব ডিভিশ্যন আপোনালোকে ভালকৈ চাই ল'ব নিজৰ সাব ডিভিশ্যন কোনটো হয়। যেহেতু মই মোৰ মতে দি আছোঁ, আপোনালোকে নিজৰ মতে দি দিব। সাব ডিভিশ্যনটো দিয়াৰ পিছত আপোনালোকে ৰেভিনিউ চাৰ্কেলত আহিব। ৰেভিনিউ চাৰ্কেলটো দিয়াৰ পিছত আপোনালোকে ভিলেজত আহিব। যদি আপোনালোকে টাউনত হয় টাউনটো দি দিব, ভিলেজ হ'লে ভিলেজ দি দিব। আপোনালোকে ভিলেজটো চিলেক্ট কৰাৰ পিছত আপোনালোকে পোষ্ট অফিচটো দি দিব। পোষ্ট অফিচটো দিয়াৰ লগে লগে আপোনালোকে মৌজাটো দি দিব। মৌজাটো দিয়াৰ লগে লগে আপোনালোকে পুলিচ ষ্টেচনটো দি দিব আৰু পুলিচ ষ্টেচন কোডটো অট'মেটিক আহি যাব। আপোনালোকে এইটো টেনশ্যন কৰিব নালাগে। আপোনালোকে যিটো অফলাইন ইউজাৰ ফৰ্ম হয় এইটো আপোনালোকে অনলাইন চাই কিনে ফিল আপ কৰি ল'ব। আপোনালোকে ডিউৰেশ্যন ষ্টেটো দি দিব, কিমান বছৰৰ পৰা আছে আপোনালোকে এইটো দি দিব। দিয়াৰ পিছত আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এতিয়া PRC এপ্লাইৰ কাৰণে আবেদনৰ কাৰণ দিব। আপোনালোকে কাৰণটো অট'মেটিক আহি যাব, হায়াৰ এডুকেশ্যন বুলি আহিব। কিয়নো এইটো এতিয়া বৰ্তমান হায়াৰ এডুকেশ্যনৰ কাৰণে আপোনালোকে PRC এপ্লাই কৰিব পাৰিব। আদাৰৱাইজ আপুনি বেলেগ কামৰ কাৰণে PRC এপ্লাই কৰিব নোৱাৰে। সো এতিয়া PRCটো দি দিব। বৰ্তমান আপোনালোকে লাষ্ট ক'ত পঢ়িছিলে, আপোনালোকে স্কুলটো আছিল নে কলেজ আছিল সেইটো আপোনালোকে দি দিব। দিয়াৰ পিছত আপোনালোকৰ ক্ৰিমিনেল ৰেকৰ্ড যদি কোনোবা থাকে তেনেহ'লে সেইটো আপোনালোকে দি দিব, য়েছ বা ন' কৰি দিব। আপোনালোকে গোটেইখিনি দিয়াৰ পিছত আপোনালোকে ডকুমেণ্টছখিনি আপলোড দিব লাগিব। ডকুমেণ্টছখিনি আপলোড দিয়াৰ পিছত আপোনালোকে ফটো দিব। ফটো আপলোড দিয়াৰ পিছত আপোনালোকে এডমিট কাৰ্ড দি দিব। এডমিট কাৰ্ড আপলোড দিয়াৰ পিছত আপোনালোকে ভোটাৰ চাৰ্টিফাইড কপি লাগিব। ভোটাৰ চাৰ্টিফাইড কপি আপলোড দিয়াৰ পিছত আপোনালোকে NRC ফাইনেল ড্ৰাফ্টটো দিব। আপোনালোকে HSLC এডমিট কাৰ্ডটো দি দিব। লগতে আপোনালোকৰ যিকোনো তথ্য দি দিব। আপোনালোকে এড্ৰেছ প্ৰুফ দি দিব। লগতে আপোনালোকৰ ভোটাৰ কাৰ্ড দি দিব, আধাৰ কাৰ্ড দি দিব। গোটেইখিনি দিয়াৰ পিছত আপোনালোকে এটা ইউজাৰ ফৰ্ম ডাউনলোড কৰিব পাৰিব এমট্ৰনৰ পৰা।
সেইটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি যেনেকৈ অনলাইনত এপ্লাই কৰিছে তেনেকৈ আপোনালোকে গোটেইখিনি ফিল আপ কৰি পিছত আপোনালোকে আপলোড দি দিব। আপলোড দিয়াৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকে এটা একনলেজমেণ্ট ওলাব, সেইটো একনলেজমেণ্ট হিচাপে আপোনালোকে PRCটো ওলাই ল'ব পাৰিব। আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে 3 দিন 4 দিনমান পিছত আপোনালোকে থানাৰ পৰা এটা কল আহিব, আপোনালোকক ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। চ' আপোনালোকে তাতে গৈ কিনে আপোনালোকে ভেৰিফিকেশ্যন কৰি ল'ব আৰু তাৰপিছত 10 দিনৰ মূৰতে আপোনালোকৰ PRCটো ওলাই যাব। PRCৰ কাৰণে আপোনালোকে কি ডকুমেণ্ট লাগিব এপ্লাই কৰিবৰ কাৰণে এইটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে অলপ চাই ল'ব কি ডকুমেণ্টছ লাগিব। চ' আপোনালোকক যদি ভাল লাগে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিব এণ্ড লাইক কৰি দিব। গতিকে কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে চাই ল'ব অলপ ভালকৈ, আৰু যিহঁতে বুজি পোৱা নাই সিহঁতে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক ৰিপ্লাই কৰিম। চ' আপোনালোকক যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই এপ্লাই কৰিব পৰা নাই তেনেহ'লে পাৰ্চনেলি মোক মেইলত মেছেজ কৰা, মই আপোনালোকৰ মেইলত ৰিপ্লাই দি দিম আৰু কেনেকৈ এপ্লাই কৰিব লাগে মই ভিডিঅ' টিউটৰিয়েল আৰু ভালকৈ আপোনালোকৰ কাৰণে দি দিম।